টকা পইচা অভাৱত তাকে ল'ৰাটো যদি কেনেবাকৈ ভাল হয় আৰু সেইটোকে বিচাৰোঁ আৰু মুখ্যমন্ত্ৰী ছাৰলৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও অনুৰোধ কৰিছোঁ MLA ছাৰকো কৈছোঁ যে কিবা এটা সাহাৰ্য কৰি দিয়ক ল'ৰাটোক বাহিৰলৈ নিম বুলি এবাৰ ভাবিছোঁ তেওঁ ব্ৰেইনৰ অপাৰেশ্যন কৰিম বুলি ভাবিছোঁ সন্তানৰ সুখে পিতৃ মাতৃৰ সুখ আৰু সন্তানে যেতিয়া বিভিন্ন সময়ত পিতৃ মাতৃক সুখ দিয়ে আৰু সেয়া হয়তো পিতৃ মাতৃয়ে উপলব্ধি কৰিব যে এজন সন্তানৰ পৰা পিতৃ মাতৃয়ে কি আশা কৰে তেনে ক্ষেত্ৰত যেতিয়া জন্মৰ পৰাই এটি সন্তান ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ থাকিবলগীয়া হয় তেতিয়ালে সেইখন ঘৰৰ পিতৃ মাতৃ বা সেইখন ঘৰৰ অন্যান্য সদস্যসকলৰ কি অৱস্থা হ'ব পাৰে সেয়া এবাৰ ভালকৈ ভাবকচোন মই প্ৰথমতে মাতৃ আছে তৰুলতা গৈ আপোনাৰ ওচৰলৈ আহিছোঁ এই কথাখিনি গম পালোঁ আপোনালোকে কিমান তাৰ কাৰণে এখন যুদ্ধ কৰি আছে এখন সংগ্ৰাম কৰি আছে সন্তান এটা যেতিয়া এনেধৰণে অসুস্থ হৈ থাকে সেই পিতৃ মাতৃয়ে উপলব্ধি কৰে যে প্ৰকৃততে ঘৰখনে কিটো সংগ্ৰামৰ মাজেৰে এই 14টা বছৰ পাৰ কৰিছে কিমান টকা খৰচা কৰিলে আৰু কি কয় চিকিৎসকে কয় মানে প্ৰথমতে বেবী ৰুমত ভৰ্তি কৰিলোঁ ভৰ্তি কৰাৰ পিছত এনেকৈ ব্ৰেইনৰ ইনফেকশ্যন হ'ল বুলি কৈছিলে প্ৰথমতে ছাৰে ইনফেকশ্যন হোৱাৰ কাৰণে মানে এনেকৈ দৰৱ পাতি দিলে দি পেলাই ঘৰলৈ পঠিয়াই পেলাই নি আমি আকৌ ডিব্ৰুগড়লৈ নিলোঁ ডিব্ৰুগড় দেখাই পেলাই নি ডিব্ৰুগড়ত মানে চিটি স্কেন কৰিলোঁ চিটি স্কেন কৰি পেলাই নি ব্ৰেইনত চাপ পৰিলে বুলি ক'লে ব্ৰেইনত চাপ পোৱাৰ কাৰণে আমি তাৰপৰা ডিব্ৰুগড়ত ডক্টৰ বাইদেৱে এনেকৈ লিখি দিলে গুৱাহাটীলৈ নিলোঁ গুৱাহাটীত এনেকৈ ছাৰেও চাই আকৌ চিটি স্কেন আকৌ নতুনকৈ কৰিলে সেয়া কৰি পেলাই নি ছাৰে যেতিয়া ৰিপৰ্ট দি ক'লে যে এনেকুৱা হৈছে ব্ৰেইনত চাপ পৰিলে যদি 5 বছৰলৈকে সেইখিনি চাপ আঁতৰে তেতিয়া ভাল হ'ব নহ'লে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে এতিয়া ইমান হ'ব পাৰোঁ অলপ মানে ইমানটো উন্নতো নহয় যেনেকৈ তেওঁক অপাৰেশ্যন কৰিব পৰা নাই আজিলৈকে টকা পইচাৰ অভাৱত তাকে ল'ৰাটো যদি কেনেবাকৈ ভাল হয় আৰু সেইটোকে বিচাৰোঁ আৰু মুখ্যমন্ত্ৰী ছাৰলৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও অনুৰোধ কৰিছোঁ MLA ছাৰকো কৈছোঁ যে কিবা এটা সাহাৰ্য কৰি দিয়ক ল'ৰাটোক বাহিৰলৈ নিম বুলি এবাৰ ভাবিছোঁ তেওঁ ব্ৰেইনৰ অপাৰেশ্যন কৰিম বুলি ভাবিছোঁ আৰু কিমান টকা এতিয়ালৈকে ব্যয় কৰিলে তাৰ নামত টকা 20-30 লাখ মান খৰচ হ'লগৈ বেমাৰতে আকৌ প্ৰত্যেক দিনাই এতিয়া চিজাৰ আহি থাকে সেই চিজাৰৰ কাৰণে দৰৱ পাতি আনিবলৈও কেতিয়াবা দিগদাৰ হয় মালিকো ইমান এটা ওপৰলৈ উন্নতি নহয় কাম কৰি থাকে কিন্তু সেয়া খৰচ হয় তেওঁ এক্সট্ৰাকৈ খৰচ কৰিবলগীয়া হয় আৰু ল'ৰা পোৱালিটো দৰৱ পাতি আনিবলৈও কেতিয়াবা দিগদাৰ হয় এতিয়া ৰেগুলাৰ দৰৱ খুৱাই থাকিব লাগে ৰাতিপুৱা খুৱাওঁ গধূলিও খুৱাওঁ সেইখিনিও এতিয়া কেতিয়াবা খুৱাব নোৱাৰোঁ আৰু চৰকাৰে দিছিলে কিন্তু 1000 টকা এটা সেই 1000 টকাটো মাহে সেই 1000টো বন্ধ হ'ল যোৱা 23 চনৰ পৰা বন্ধ হৈ আছে এতিয়া কি কাৰণে হৈছে কি নাই নাজানো আৰু সেইটো অনুৰোধ কৰিছোঁ যাতে সেইটো পইচাও দিয়ে যেন চৰকাৰে দৰৱ পাতি আনি কৰি খুৱাই এটা অস্ত্ৰোপচাৰৰ কাৰণে তাক ধনৰ প্ৰয়োজন আছে আপোনালোকক বাহিৰলৈ লৈ যাব লাগে তাকে বাহিৰলৈ এবাৰ নিম বুলি ভাবিছোঁ যদি ছাৰহেঁতি আৰু কিবা এটা সাহাৰ্য দিয়ে হয় ইতিমধ্যে আমি কৈছোঁৱে যে নিৰাজদীপ গগৈ 14 বছৰীয়া কণমানিটো মাতৃয়ে ইতিমধ্যে সকলোখিনি বৰ্ণনা কৰিলে আৰু মই কৈছোঁৱে যে এখন ঘৰত যেতিয়া এনেধৰণৰ এটা সন্তান থাকিব বিচনাত সেইখন ঘৰৰ পিতৃ মাতৃ সেইখন ঘৰৰ ককা আইতাক বা অন্যান্য পৰিয়ালৰ সদস্যসকলে কেনেধৰণৰ এটা জীৱন সংগ্ৰাম অতিক্ৰম কৰিব লাগে সেয়া হয়তো সেই পৰিয়ালটোৰ বাদে বেলেগে উপলব্ধি কৰিব নোৱাৰিব মই অকণমান আইতাক আছে যিহেতু প্ৰতিটো মুহূৰ্তত আপুনি লাগি থাকে সন্তানটোৰ লগত নাতিৰ লগত আৰু কোনেও এনেকুৱা এটা অৱস্থা নিবিচাৰে সন্তানৰ এনেকুৱা এটা হওক এনেদৰে বিচনাত শুই থাকক গতিকে এটা সুস্থ কৰি তুলিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে এতিয়া আমি সৰু পৰা 12 দিনৰ পৰাই কষ্ট কৰি আছোঁ 12 দিনৰ পৰাই হৈ আছে অসুখটো ভাল কৰিবই পৰা নাই ডিব্ৰুগড়তো দেখুৱালোঁগৈ গুৱাহাটীতো দেখুৱালোঁ গোলাঘাটতো প্ৰায় নিয়ে থাকোঁ গুৱাহাটীলৈও নিয়ে থাকোঁ এতিয়া অসুখটো ভাল কৰিবই পৰা নাই থেৰাপিও দিছোঁ এতিয়া পইচা পাতিও ভালমানকেইটকাই খৰচ হ'ল 15-20 লাখ টকা খৰচেই হ'ল আমাৰ ইমানটো এটা সমৰ্থকো নাই ইমান বাহিৰলৈ কৰি নিবলৈ অসমৰ মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ যাতে ভাল উন্নত চিকিৎসাৰ কাৰণে তেখেতে যেন আমাক সহায় কৰে অকণ আমাৰ খুমটাই বিধায়ক মিলাদ শইকীয়া ডাঙৰীয়াকো কৈছোঁ যেন তেওঁ এই চিকিৎসাৰ কাৰণে অকণ সহযোগ কৰি দিয়ে যেন ছাৰলৈ অনুৰোধ কৰিছোঁ আৰু আমাৰো ইমান আৰ্থিক অৱস্থা ইমান ভালো নহয় আৰু
তথাপিতো যিমানখিনি পাৰিলোঁ আৰু চিকিৎসা কৰিছোঁ আৰু এতিয়া পোৱা নোৱাৰিছোঁগৈ আৰু এইখিনি কৰিব লাগে তাকে কৈছোঁ। আইতাকে জনাইছে যে যিমানখিনি চিকিৎসা তেখেতসকলৰ শক্তি অনুসৰি সকলোখিনি ইতিমধ্যে কৰিছে আৰু এতিয়া অসহায়, সেইবাবে হয়তো মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছে। বিধায়কগৰাকীক ইতিমধ্যে তেখেতে অৱগত কৰিছে যে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ লৈ গৈ তেওঁৰ মগজুৰ এটা অস্ত্ৰোপচাৰ আছে, সেই অস্ত্ৰোপচাৰটো সম্পন্ন কৰিলে হয়তো এই 14 বছৰীয়া কণমানিটি সুস্থ হৈ উঠিব। গতিকে নিশ্চয় মুখ্যমন্ত্ৰীয়ে দৃষ্টি দিব, কণমানিটো সুস্থ কৰি তোলাৰ ক্ষেত্ৰত যি সহায় কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ এনেকুৱা শিশুক আজিলৈকে এৰি দিয়া নাই। গতিকে এই নিৰাজদীপ গগৈও মুখ্যমন্ত্ৰীৰ দৃষ্টিত পৰিব আৰু মুখ্যমন্ত্ৰীয়ে নিশ্চয় তেওঁক সুস্থ কৰাৰ কাৰণে যিমানখিনি কৰিব পাৰে সিমানখিনি নিশ্চয় কৰিব।